নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বহুত দিনৰ মূৰত আহিছোঁ। বহুতে মোক সুধি আছে ভিডিঅ' কিয় দিয়া নাই। আৰু মই ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে এওঁ পঢ়ি আছে, আপোনালোকে জানিছে। আগৰ ভিডিঅ'টো মই কৈছোঁ পঢ়াত অলপ মই ভিডিঅ' বনালে তেওঁ ডিষ্টাৰ্ব হয় কাৰণে মই ভিডিঅ'সমূহ দিব পৰা নাই। জুলাইত দিম, জুলাইত অলপ তেওঁ বন্ধ আছে, সেইবাবে অলপ ফুৰিবলৈ যোৱা কথা আছে। ফুৰিবলৈ যোৱাটো নিদিওঁ কাৰণ লখিমপুৰলৈ যাওঁ, মই মোৰ বাৰ ঘৰ আছে। আপোনালোকে চাব ভিডিঅ'সমূহ, লাহে লাহে মই দিম। এতিয়া অলপ দিগদাৰ তেওঁ পঢ়াত, সেইকাৰণে মই ভিডিঅ'সমূহ দিব পৰা নাই। আৰু মই আহিম আপোনালোকৰ মাজত ভিডিঅ'সমূহ দিম। বনোৱা মেলোৱা দিব পৰা নাই তেনেকৈ, কাৰণ আগতে মই বনোৱা মেলোৱা টাইমটো বেলেগ আছিলে, এতিয়া অলপ বেলেগ হৈ গ'ল। সেইকাৰণে সেইকণ সময়ত মোৰ দিগদাৰ হয়। আকৌ আহিম আপোনালোকৰ মাজলৈ। আনফালে ৰাতিপুৱাই পাকঘৰত সোমালোঁ। এয়া মই এতিয়া বনাই মেলি লওঁ সকলোৰ বাবে। ৰাতিপুৱাতে বনাবলৈ লৈছোঁ। এয়া বেঙেনা, সৰু সৰু বেঙেনা বনাইছোঁ আৰু অলপ দালি বনালোঁ। সেইদৰেই খাম ৰাতিপুৱা সাজটো, কাৰণ ৰাতিপুৱা অলপ লৰালৰি হয়। এওঁ এতিয়া ক্লাছ হৈ থকা নাই, কাৰণ 21 তাৰিখৰ পৰা পৰীক্ষা আছে, সেইকাৰণে পঢ়াত লাগি আছে। মোৰো অলপ উঠা দেৰি হ'ল, ৰাতি অলপ দেৰিকৈ শোৱা হয়, 1-2 বাজি যায় তেওঁৰ লগতে থাকোঁতে। সেইকাৰণে ৰাতিপুৱা অকণমান মই দেৰিকৈ উঠিছোঁ, কাৰণ তেওঁ ক্লাছ নাই, সেইবাবে অলপ দেৰিকৈ উঠোঁ। উঠি লৰালৰি কৰি গা ধুই পাকঘৰত সোমাইছোঁ। আৰু এইফালে দালিও বনালোঁ আমাৰ 3জনৰ বাবে। আনফালে বেঙেনা ফ্ৰাই হৈছে আৰু এইফালে চাহকাপো খাবলৈ সময় হোৱা নাই। দেখিছে আপোনালোকে, ঠাণ্ডা হৈ গৈছে চাহকাপ। আৰু আনফালে 2 কপিমান ফটো ৰাখিছিলোঁ মাৰি, সেইখিনি আপোনালোকৰ মাজলৈ দিছোঁ। তাৰ মাজত ফটোখিনি মাৰিবৰ কাৰণে দিগদাৰ নহয় কাৰণে মই অলপ ফটোকে মাৰি ৰাখোঁ, কাৰণ ভিডিঅ' বনোৱাত অলপ অসুবিধা হয়। তেওঁ পঢ়ি থাকে, মোৰ আকৌ ভিডিঅ' বনাওঁতে তাৰ ভইচখিনি আহি থাকে, সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। লাহে লাহে চেষ্টা কৰিম। আপোনালোকে সোধাৰ বাবে মই ভিডিঅ' বনাবলৈ আকৌ চেষ্টা কৰিছোঁ। আনফালে ইয়াক বাৰীতে হোৱা পাচলি ছিঙি আনি মই অলপ ফটো মাৰি ৰাখিলোঁ। এইফালে ভণ্টি পঞ্চমীত দিয়া আছিলে, তালৈ যাবলৈ ওলাইছিলোঁ। খুৰা ছোৱালী হয়। এয়া 2 কপিমান ফটো মাৰি ৰাখিছিলোঁ। আৰু আনফালে চুজি আৰু আটাগুৰি দি মই ৰিফাইন আৰু ডিম নিদোৱাকৈ কৰি কেক বনাইছিলোঁ। এইখিনি কেনেকৈ বনাই মই আপোনালোকক ফুল ভিডিঅ'ত দিম, আপোনালোকে চাই বনাব পাৰিব, বহুত সহজ হয়। আৰু এইফালে এযোৰ নতুন কাপোৰ ভণ্টিয়ে আঠমঙলাত দিয়া মই দহি বাতিছোঁ 3টা কালাৰ দি। এইফালে এযোৰ মই বনোৱা কাপোৰ নিজে পিন্ধি এখন বিয়াত গৈছিলোঁ। আৰু আনফালে এয়া দেখিছে ভণ্টিহঁতৰ আঠমঙলা আমাৰ ঘৰতে গোটোৱা হৈছিল। এইফালে ভাগিন 2টা, ভণ্টি ল'ৰা আৰু বাৰ ল'ৰা, সেহেঁত 2টা ফটো মই অলপ মাৰি ইয়াতে ৰাখিছোঁ, তেওঁলোকে আগলৈ চাব পাৰিব। এইফালে এয়া 2টাই মৰমখিনি মই ইয়াতে ৰাখিছোঁ। এইফালে দৰা আৰু কইনা। আনফালে ভণ্টিৰ বিয়াত গোটেই পৰিয়ালৰ বাই ভনী পেহী খুৰা ছোৱালী সকলোৱে মিলি মৰা ফটোখিনি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ মই। আৰু এইফালে আমি 3জনী বৰ্তা ছোৱালী আৰু আমি 2জনী বা আৰু মই, আপোনালোকে দেখিছে। এইফালে মই কেমেৰাৰ ফটো মৰাৰ বাবে তেওঁলোকৰ লগত মই উঠিব নোৱাৰিলোঁ। এইফালে ভণ্টি, বা আৰু মই, আমি 3জনীয়ে একপি ফটো মাৰি ল'লোঁ। এইফালে গোটেই পৰিয়ালৰ বাই ভনীখিনি, এইফালে বৌ। এয়া ভণ্টি বজাৰ কৰিবলৈ ওলাওঁতে ভাগিন 2টাক লৈ গৈছিলোঁ, সেহেঁতৰো চুলি কাটিব লগা আছিলে। আনফালে গৈ পেহী ঘৰত সোমালোঁ বজাৰ কৰি মেলি। আৰু দৰাক দিয়া যিটো গাৰু ৱাৰ, সেইটো মই নিজে বনাইছিলোঁ। কেনেকুৱা আছে আপোনালোকে কমেণ্টত জনাব। এয়া দেখিছে আপোনালোকে, মই নিজে বনোৱা, এয়া প্ৰথমতে বনোৱা হেৰিটো এইটো। তাৰপাছত এয়া দেৰগাঁৱলৈ বজাৰ কৰিম বুলি ওলাই যাওঁতে এয়া ভাগিন 2টাৰ সৈতে মাৰিছিলোঁ। এইফালে বায়ে মাৰিছিলে। আৰু এখেতৰ খুৰাকৰ ল'ৰা তামোল পাণ পেলোৱা আছিলে, তাতে গৈছিলোঁ আমি। আৰু তাৰো 2 কপিমান ফটো আপোনালোকৰ মাজত আগবঢ়াইছোঁ। এয়া কইনাই আমাক মান ধৰা হয়। আনফালে এয়া ডাঙৰ খুৰা, বৌ আৰু দাদা। এইফালে তেওঁলোকৰ খুৰাকৰ ল'ৰা সকলোৱে মিলি ফটো মৰা দাদাহঁত আৰু ভাইটি। এইফালে আমি 3গৰাকী একপি চেলফিকে মাৰি ৰাখিলোঁ। আৰু আনফালে যাবলৈ ওলাওঁতে 2 কপিমান ফটো নামাৰিলেনো কেনেকৈ হ'ব, সেইকাৰণে 2 কপিমান ফটো মাৰি লৈছিলোঁ। এইখিনিও মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এইফালে খুৰী হয়, দৰা মাক। আৰু এইফালে বৌৰ লগত
মোৰ খুৰা ল'ৰা বিয়া আছিলে, তাতে মাৰিছিলোঁ। এইফালে ডিব্ৰুগড়ৰ জেঠাই আহিছিল, পেহী ছোৱালী, সিহঁতৰ লগতো দুকপিমান মাৰি ৰাখিলোঁ। এয়া বিয়া ঘৰত মৰা ফটো হয়। কাৰণ বিয়াত বহুত বৰষুণ আছিলে, ব্যস্ততাৰ মাজত ভিডিঅ' বনাবলৈ বহুত অসুবিধা, আৰু ইমান অকণমান ভিডিঅ' বনাই কি কৰিব, কেমেৰাটো লৈ ফুৰিবৰ বাবেও দিগদাৰ হয়। সেইকাৰণে এনেকৈ ফটোখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে। Wow,
ভিডিঅ' কৰিছোঁ ন এই ধুনীয়া কৰিছে আকৌ দুদিন পঢ়াত কৰি দুদিনহে কৰিছে আকৌ মায়ে কৈছে ইয়াৰ পৰা জীৱনে ল'ব লাগে বহুত বেয়া দেখে ইয়াক এৰি নিদিওঁ বুলি ক'লে আকৌ ইমান অদৰকাৰী মায়ে কৈছে এনেই গাই থকা নিচিনাই হৈছে আৰু এনেই সোৱাদ কৰি থকা নিচিনাই হৈছে পইচা নিদিবি হত পইচা কমাই দিবি
ছোৱালী হতুৱাই নিসিংহ মুৰাৰী ভাওনা দিছিলে আমাৰ এখেতৰ ডাঙৰজন ককায়েকে। তাতে আমি সকলোৱে সহযোগ কৰিলোঁ। এয়া আমাৰ পৰিয়ালৰ ভিনদেউ, বাইদেউ আৰু মা, এখেত, মই। আৰু আনফালে এয়া মই এযোৰ নিজে বনোৱা কাপোৰ আপোনালোকৰ মাজলৈ দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। মই ভিডিঅ'সমূহ দিম আকৌ, আপোনালোকে সকলোৱে চাব যদি মোৰ ভিডিঅ'সমূহ। আনফালে কাপোৰযোৰ পিন্ধি এবাৰ মই বেক চাইডটো আপোনালোকক দেখালোঁ। ব্লাউজটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু এইখিনি মই ফটো আপোনালোকৰ মাজলৈ দিলোঁ, আপোনালোকে ভিডিঅ'সমূহ চাব। আৰু ইয়াৰ মাজতে মই বহুতো কাম কৰিছোঁ। ভণ্টি ফাৰ্নিচাৰ ল'বলৈ যোৱা ফটো ৰাখিছিলোঁ, তাকো দিছোঁ আপোনালোকৰ মাজলৈ। এয়া বিহুত মই পোৱা কাপোৰ সকলো চিলাই নিজেই দহি বাতিছোঁ। এয়া আপোনালোকৰ মাজলৈ মই দিছোঁ। এইখিনি কামেই মই আজৰি সময়ত কৰোঁ, কাৰণ ভিডিঅ' বনাবলৈ দিগদাৰ হয়। এতিয়াও মই এডিটিং কৰোঁতে আপোনালোকে নিশ্চয় শুনিছে এওঁ পঢ়ি থকা। সেইকাৰণেহে মই দিবলৈ বেয়া পাই আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ দিয়া নাছিলোঁ। এয়া বিহুত আমি ফুৰিব গৈছিলোঁ। খুৰা ল'ৰাটো দেৰগাঁৱত আছে তালৈ। আৰু আজিলৈ মই ভিডিঅ'সমূহ সামৰিছোঁ। আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।